স্বাগতম জানাইছো মোৰ ইউটিউব চেনেলত। আজি আমি গ্ৰামাৰৰ ইংলিছ গ্ৰামাৰৰ ভিতৰত বহুত কেইটা টপিকছৰ ভিতৰত বিষয়ে আলোচনা কৰিম। ঠিক আছে, সো প্ৰথমতে আমি বহুত কেইটা কিছুমান গ্ৰামাৰ আমাৰ অলৰেডি জানা আছে, যেহেতু গ্ৰামাৰৰ অবিহনে আমাৰ ইংলিছটো পঢ়া লিখা আৰু কোৱাটো একেবাৰে অসম্ভৱ। যিমানেই কিছু লিখিব পঢ়িব পাৰে, কিন্তু তাৰে 50% 80% কি হয়, আমি ভুলকৈ এইবিলাক উচ্চাৰণ কৰোঁ বা কওঁ। সো আজি চাওক, আপোনালোকে কি লেংগুৱেজটো আপোনালোকে জানে যে যোনটো লেংগুৱেজ কি আমি পঢ়িলে যোনটো আমি আমাৰ মনৰ ভাৱ এজনে আনজনৰ আগত মৌখিক বা লিখিতভাৱে প্ৰকাশ কৰোঁ, ইয়াকে ভাষা বুলি, এইখিনি আমি জানো। ঠিক আছে, যে লেংগুৱেজ ইজ স্পকেন অৰ ৰিটেন চিষ্টেম অফ এক্সপ্ৰেছিং হিউমেন থট। লেংগুৱেজ ইজ স্পকেন অৰ ৰিটেন চিষ্টেম অফ এক্সপ্ৰেছিং হিউমেন থট। লিখি দিছোঁ এইটো। Language is spoken and written system of expressing human thought. এইটো হ'ল আমাৰ লেংগুৱেজৰ ডেফিনেশ্যন। যে কি কৈছে, লেংগুৱেজটো কি হয়, এখন স্পকেন কোৱা আৰু লিখা এটা কি হয়, ছিষ্টেম হয়। ঠিক আছে, অফ এক্সপ্ৰেছিং, ছিষ্টেম অফ এক্সপ্ৰেছিং। এইটো কেনেকুৱা ছিষ্টেম হয়, এইটো এক্সপ্ৰেছ কৰাৰ এটা ছিষ্টেম হয়, কোৱাৰ এটা ছিষ্টেম হয়, প্ৰকাশ কৰাৰ এটা ছিষ্টেম হয়। কিহৰ? মানুহৰ থট, মানুহৰ কি এটা চিন্তা, মানুহৰ ভাৱনা বা চিন্তাক সেইটো কি কৰা হয়, এক্সপ্ৰেছ কৰাৰ এটা যোনটো ছিষ্টেম হয়, সেইটো কি হ'ব, যোনটো আকাৰ আমি কৰোঁ। ঠিক আছে, ৰিটেন ফৰ্মতে হওক ইয়া স্পকেন ফৰ্মতে হওক। ঠিক আছে, এইটো হ'ল আমাৰ লেংগুৱেজৰ এটা ধাৰণা। তাৰপিছত আছে যে গ্ৰামাৰটো মানে কি বুজায়, যে যি বিদ্যাৰ সহায়ত আমি ভাষা শুদ্ধকৈ পঢ়িব, ক'ব আৰু লিখিব পাৰি, তাক গ্ৰামাৰ বোলে। ঠিক আছে, যোনটো বিদ্যাৰ সহায়ত। তুমি ইংৰাজীত কেনেকৈ কয়, গ্ৰামাৰ ইজ দ্য নলেজ অফ কাৰেক্ট ৰিডিং, ৰাইটিং এণ্ড স্পিকিং। গ্ৰামাৰ ইজ দ্য knowledge of spoken, reading, writing and speaking. Reading, writing or স্পিকিং। সো ইয়াতে কি কৈছে, গ্ৰামাৰটো কি হয়, এটা নলেজ হয়। গ্ৰামাৰ কি হয়, নলেজ হয়, বিদ্যা হয়। ঠিক আছে, আৰু যোনটো বিদ্যাৰ সহায়ত আমি কি কৰিব পাৰোঁ, আমি পঢ়িব পাৰোঁ, লিখিব পাৰোঁ আৰু কি আমি ক'ব পাৰোঁ। ঠিক আছে, তাৰপিছত আছে লেটাৰটো কি হয়, যিবোৰ চিনৰ দ্বাৰা ভাষা লিখা হয়, সেই চিনবোৰক লেটাৰ বোলে। যেনে ABCD যিবিলাক বৰ্ণ আছে, ইংৰাজীত আমি কেনেকৈ কওঁ, লেটাৰ্ছ আৰ ছেগমেণ্টেল চিম্বলছ অফ লিংগুৱেল ৰাইটিং ছিষ্টেম। ঠিক আছে, লেটাৰ্ছ আৰ ছেগমেণ্টেল চিম্বলছ। মুছি লওঁ, let me erase
This sentence letters are segmental symbols. Letters are segmental symbol. Symbols of lingual writing system. Of lingual writing system. কি হয় যে letters কি হয় যে letters are segmental symbols of lingual writing system. So এইবিলাক তোমাৰ letters বিলাক কি হয় এটা segmental symbols হয়. Symbols মানে চিহ্ন, কিহৰ চিহ্ন segmental মানে অংশ, চিম্বলৰ অলপ অংশ, চিম্বলৰ অংশবিলাক হা আৰু কেনেকুৱা symbol of কিহৰ lingual মানে ভাষাগত চিহ্নৰ কি হয় অংশ হয় segmental হা segment বিলাক অংশ হয় segmental অংশ হয় কিহৰ writing system লিখাৰ কাৰণে যোনটো সিস্টেম ব্যৱহাৰ কৰা হয় হেতু লিখাৰ যে ধৰণ আছে সেই ধৰণৰ এইবিলাক নালাগে তথাপিও কি বিলাকৰ ওপৰত নলেজ ৰখাটো ভাল আমি সকলোৱে জানো কিন্তু খুদিলে কোনেও ক'ব নোৱাৰে মই জানো এক্স্যাক্টলি ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ আৰু কি এলফাবেট কি হয় এটা ভাষাৰ ক্ৰম সজ্জিত মুঠ বৰ্ণ সমষ্টিক এলফাবেট বোলে so an alphabet is the set of total letters of a language an alphabet is the set of total letters an alphabet is the total set of total letters of a language ঠিক আছে যে an alphabet is the set of total letters of a language alphabet কি হয় এটা alphabet কি হয় এটা সেট হয় কিহৰ সেট টোটাল লেটাৰস আছে যিমান কিটা লেটাৰস আছে গটেই কিটা লেটাৰসৰ এটা কি হয় সেট হয় of a language কি ভাষা এখিনি একেবাৰে সহজ বস্তুবিলাক আমি লাহে লাহে ওপৰৰ ফালে যাম অলপ মনক অলপ কি কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব যে বোৰিং লাগি আছে লাহে লাহে শিকিম আমি এতিয়া চাও যোনটো ক্লাসিক আছে তোমাৰ যিনখিনি লেটাৰস আছে এইটো লেটাৰসক আকৌ আমি তিনিটা ভাগত ভাগ কৰিছো এটা কি হয় ভাৱেল আৰু এটা কি কনসোনেন্ট আৰু এটা কি সেমি ভাৱেল ঠিক আছে বানান ঠিকই আছে না এতে ভাৱেলৰ ভিতৰত আমি সকলো জানো এ ই আই ও ইউ এইকেইটা হল ভাৱেল কনসোনেন্টৰ ভিতৰত কি হ'ব ভাৱেল কেটা আৰু সেমি ভাৱেল কেটা বাদ দি যিমান কিটা থাকিব হেকেটা আদার্স তেনেকুৱা
বি চি ডি বাকীবিলাক। আৰু সেমি ভাৱেল কেইটা কি হ'ব সেমি ভাৱেল আছে দুটা W আৰু Y W Y এই দুটা হল সেমি ভাৱেল। এতিয়া ভাৱেলৰ ডেফিনেশ্যনটো আমি চাওঁ। ভাৱেলৰ ডেফিনেশ্যনটো আমি চাওঁ। The letters which are pronounced without the help of other letters are called vowels. The letters which are pronounced without the help of other letters are called vowels. Listen, the letters which are pronounced without the help of other letters pronounced letters are called তো কি কৈছে হেবিলাক লেটাৰ যোনবিলাক লেটাৰ কি হয় pronounce কৰা হয় উচ্চাৰণ কৰা হয় সহায়ৰ উইদাউট বাহিৰে কাৰ বাহিৰে বেলেগ লেটাৰৰ বেলেগ অক্ষৰৰ সহায়ৰ বাহিৰে তাক কি বুলি কয় ভাৱেল কয়। সহজ এনেকুৱা লেটাৰ যোনবিলাক কি বেলেগ লেটাৰৰ সহায় নোলোৱাকৈ আমি উচ্চাৰণ কৰিব পাৰোঁ। এইখিনি হল ভাৱেল। আৰু কনসনেন্ট সো ভিডিওবিলাক পাৰ্টত পাই যাব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কে পাই যাব। সো সিৰিয়ালি আপোনালোকে চালে হল। সো কনসনেন্ট এতিয়া আমি কনসনেন্ট পঢ়িম যে যিবোৰ লেটাৰ উচ্চাৰণ কৰোঁতে ভাৱেলৰ সহায় লাগে সেই লেটাৰবোৰক কনসনেন্ট বোলা হয়। তো ইংৰাজী বৰ্ণমালাত মুঠ 19টা কনসনেন্ট আছে মনত ৰাখিব। আৰু ইংৰাজী ডেফিনেশ্যনটো আমি চাওঁ যে the letters which are pronounced with the help of vowels are called pronounced। আগৰটো ডেফিনেশ্যনৰ দৰে লিখি দিওঁ প্ৰেক্টিছ হৈ যাব। আপোনালোকে লিখিব বাৰে বাৰে the letters which are pronounced with the help of other letters are called consonant। এইখিনি আগৰটোৰ ডেফিনেশ্যনৰ দৰে কিন্তু অলপ এটো অলপ চেঞ্জ হৈছে। এইখিনি এটোত কি হেল্প লাগে এটোত হেল্প নালাগে কি হয় কনসনেন্ট না এতে হেল্প লাগে কনসনেন্টত হেল্প লাগে এইখিনি। সো ইয়াৰ পিছত আছে সেমি ভাৱেল। সেমি ভাৱেলটো আমি সকলোৱে জানো যে সেমি ভাৱেল W আৰু Y হয়। কি কৈছে তো আমি চাই লওঁ যে ইংৰাজী বৰ্ণমালাৰ W আৰু Y এই লেটাৰ দুটা কেতিয়াবা ভাৱেল আৰু কেতিয়াবা কনসনেন্ট হিচাপে কাম কৰে।
সেইভাবে ডব্লিউ আৰু ৱাই লেটাৰবিলাক ছেমি ভাৱেল বা অৰ্ধ স্বৰবৰ্ণ বোলে এইখিনিয়ে কেতিয়াবা কনসোনেন্ট হিচাপে ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা ভাৱেল হিচাপে ব্যৱহাৰ কৰোঁ এইখিনি ডব্লিউ আৰু ৱাই আৰু এই দুটা লেটাৰ ডব্লিউ ৱাই শব্দৰ প্ৰথমে বহিলে কনসোনেন্ট হয় আকৌ এই দুটা লেটাৰ শব্দৰ শেষত বা মাজত বহিলে ভাৱেল হয় এইখিনি কৈছে যদি ডব্লিউ আৰু ৱাই শব্দৰ যদি কোনো সেন্টেন্স নহয় সৰি ৱৰ্ডৰ যদি সন্মুখত বহে ফাৰ্ষ্টত বহে তেতিয়া কি হ'ব এটো কি হ'ব কি বুলি কৈছে প্ৰথমে বহিলে কি হ'ব কনসোনেন্ট হ'ব ঠিক আছে প্ৰথমে বহিলে এটো কনসোনেন্ট হ'ব আৰু যদি কি হয় মিডল বা লাষ্টত থাকে ইন্ডত বহে তেতিয়া কি হ'ব ভাৱেল বুলি ক'ব একেবাৰে সহজ কথা জানো সো ইয়াতে কেইটামান ওয়ার্ড দি দিছে ওয়েট ওয়েভ ইউ ইয়ার ওয়েট ওয়েভ ইয়ার ওয়েট লিখছো ইউ ইয়ার cow crow new fly cow crow new fly playground play আর একটা কি আছে গ্রাউন্ড ঠিক আছে সো ইয়াতে প্রথমে বহিছে কি হবো তাহলে কনসোনেন্ট বুলি কম আমি কি আছিল ডব্লিউ ৱাই আৰু এটো কি আছে শেষত বহিছে এটো মাজত সো একেটা কি হ'ব তলৰ একেটা কি হ'ব আমি ভাৱেল বুলি কম এবিলাকক ভাৱেল বুলি কম আৰু ওপৰত যোনবিলাক মাজত সন্মুখত বহিছে প্ৰথমতে এবিলাকক আমি কনসোনেন্ট বুলি কম ঠিক আছে কনসোনেন্ট বুলি কম এইখিনি অতি সহজ আৰু ইয়াতে আমি আহি গৈছো এক্সাৰসাইজত আহি গৈছো যে find out the vowels consonants and semi vowels from the following alphabet and write them accordingly so এবিলাক আমি লিখি সহজে হৈ যাব কিছুমান ওয়ার্ড দিয়া লেটাৰ দিয়া আছে এবিলাকক সেমি ভাৱেল আৰু কনসোনেন্ট এবিলাক বাহিৰ কৰিব লাগে আৰু এবিলাক ৰেসপেক্টলি লিখিব লাগে তাৰ পিছত হল write 5 words beginning with you মানে এনেকুৱা পাঁচটা ওয়ার্ড লিখিব দিছে যোনবিলাকত কি আছে আৰম্ভণিতে ওয়াই আছে কেইটামান পাইছিলো না ইউ ইয়াৰ আর কি হবো ওয়াই দি ইয়ং তাৰপিছে ইয়েল এটা শব্দ আছে নেকি ইয়েল আৰু এটা লিখিলে হল আৰু ইয়াতে চাও আৰু দি দিছিল নেকি ইউ দি ইয়াৰ ইয়াতে নাই বনাই দিয়ক এটা ইয়াম ই না এ হ'ব তো ইয়াম শব্দ এটা আছে ন তুমি ইয়াম শব্দ কৈছে তাৰপিছে write 5 words beginning with w দি আৰম্ভ হোৱা পাঁচটা ওয়ার্ড লিখিব দিছে ইয়াতে কেইটামান আছে লিখি দিও যিকেইটা আছে কেইটা লিখি লও ওয়েট ওয়েভ দুটা দিয়া আছে ন ওয়েট ওয়েভ তাৰপিছে ওয়েল আছে না তো ওয়েল শব্দটো আছে
ওয়েল। তাৰপিছে ৱাল আছে এটা, ৱাল। তাৰপিছে আৰু কি আর এটা দি দিওঁ, ডব্লিউ দি আৰু এটা কি হ'ব পাৰে, ডব্লিউ দি উইল। এইবিলাকতো ভাৰ হয়, ভাৰটো দি দিছোঁ, হ'ব আৰু। চ' এইবিলাক বা উড এনেকৈ দিলে হ'ল। চ' এইবিলাক কি শব্দ হয়, প্ৰথমত থাকিলে কি আছিলে, কনসনেণ্ট থাকিল, প্ৰথমত থাকিলে কনসনেণ্ট, আৰু মাজত বা প্ৰথমত থাকিলে কি দিছিলে, কনসনেণ্ট দিছিলে, আৰু মাজত বা লাষ্টত ইণ্ডত থাকিলে ভাৱেল। চ' আমি 3টা কুৱেশ্যন শেষ কৰিলোঁ, টোটেল 8টা কুৱেশ্যন আছে। একটা শেষ কৰি আমি আজি ক্লাছটো শেষ কৰি দিম, আৰু নেক্সট পাৰ্টত আমি লাহে লাহে আমি ওপৰ ফালে যাম, ঠিক আছে। চ' ৰাইট 5 words using Y as consonant। এতিয়া 5টা ৱৰ্ড লিখিব দিছে, W। এতিয়া কেইটামান লিখিব দিছে, চ' ৰাইট 5 words using Y as vowel। as প্ৰথমটো আছে, ৰাইট 5 words using Y as consonant, কনসনেণ্ট হিচাপে লিখিব Y। চ' আমি কি পাইছিলোঁ যে W আৰু Y যেতিয়া ৱৰ্ডৰ সন্মুখত থাকে, প্ৰথমতে থাকে, তেতিয়া কনসনেণ্ট হয়, ঠিক আছে। চ' কনসনেণ্ট হিচাপে আমি লিখিব লাগিব সেই একে আগতে যোনবিলাক ৱৰ্ড লিখিছোঁ সেইবিলাকেই হ'ব কনসনেণ্ট হিচাপে লিখিলে। তাৰপিছে ৰাইট 5 words using Y as vowel। এতিয়া ৱাইটো ভাৱেল হিচাপে লিখিব লাগিব, ভাৱেল হিচাপে লিখিলে লাষ্টত হ'ব লাগিব। তেনেকৈ কি লিখিব আৰু, লিলিটো লিখিব আৰু ন, লিলি। তাৰপিছে ভাৱেল হিচাপে প্ৰথম, মাজত বা লাষ্টত লিখিলে হ'ল। কি লিখিব আৰু, লিলি। ফ্লাই। দিছে আৰু কি আছে, প্লে। তাৰপিছে বাই। তাৰপিছে কি দিব পাৰোঁ আৰু এটা, হলি। হৈ গ'ল। তাৰপিছত আছে যে ৰাইট 10 words beginning with vowel। ভাৱেলে আৰম্ভ কৰি কেইটা 10টা ৱৰ্ড লিখিব দিছে ভাৱেল। ভাৱেলেদি আৰম্ভ কৰি কেইটা ৱৰ্ড লিখিছে, 10টা ৱৰ্ড লিখিব দিছে। 10টা ৱৰ্ড ভাৱেলেদি আৰম্ভ কৰি, ভাৱেলে কেইটা ৱৰ্ড আছে এইকেইটা লিখি দিওঁ আমি, হৈ যাব। কি কি হ'ব পাৰে, যেনেকুৱা এপল, তাৰপিছে এণ্ড, তাৰপিছে
elephant, elephant थाइसे और एरोप्लेन होबो एरो ELAN ই হ'ব না নাই এনেকৈ এৰোপ্লেন হ'ব আৰু এৰোপ্লেন তাইছে আৰু কি হ'ব ইউৰোপ ইউনিয়ন ইউনিয়নটো হ'ব কিটো কৰিম আৰু ইয়াকটো নহয় ইলেকশন ইটালি আছে অরেঞ্জ আছে অল নটা হল না আর এটা লিখিলে হল ও দুটা লাগবে এটা আছে আছে আর লিখব আছে অক্স তো 10টা হল 10টা আমি কি লিখিলো ভাবে লিখিলো ভাল শব্দ লিখিলো আছে 10টা ওয়ার্ড বিগিনিং কনসোনেন্ট লিখিলো ওপৰত চাগে মেকুৰী সোমাইছে চিকেন লিখিলে হল বল cat dog book cow dog kite mobile shelf sleeper sleepers shows ऐसे बहुत করে আছে 10টা হইছে আর 11টা হয়ে গেছে দশটা ওয়ার্ড লিখিব তলত কেটা ই আছে লেটার আছে এই লেটারের সহায়ত 10টা ওয়ার্ড লিখিব M A D mango D A D dog G A D glass L A D lotus P D parrot R A D rose S A D sun A D apple E D Europe
আহেদি আইসক্রিম আই ও একেলগে দিছে আই নহয় ওটো বেলেগ বনাইছ ইউ দি আর নহ'ব আৰ মানে কি হয় কলহী আছে যে মাটিৰ কলহী সেইবিলাক তো সিম্পল কথাবিলাকে দি আজিৰ লেসনটো শেষ হ'ল সো ইয়াৰ পিছত আমি আৰু ভাল লেসন মানে কি আগবাঢ়িমি কি আছে ইয়াৰ পিছত আমাৰ ক্যাপিটাল লেটাৰ্ছৰ ব্যৱহাৰ আমি এইবিলাক শিকিম নেক্সট এক্সাৰসাইজ আহিব ক্যাপিটাল লেটাৰ্ছৰ ব্যৱহাৰৰ পিছত আমি এক্সাৰসাইজ মানে এইটো আকৌ কেনেকৈ এপ্লিকেবল হয় সেইবিলাক আমি শিকি ল'ম তাৰপিছত ৱৰ্ড এণ্ড সিলেবল ৱৰ্ড আৰু সিলেবলবিলাক আমি বিষয়ে আমি পঢ়িম সিলেবলবিলাক বহুত সুন্দৰ এটা চেপ্টাৰ হয় বহুত কেইটা ভাগ আছে আমি অলপ কেইটা পাইছিলোঁ এতিয়া আমি বহুত কেইটা পাই আছোঁ পঢ়ি আছোঁ ভালকৈ সো পাৰ্টছ অফ স্পীচ তাৰপিছত আমি আৰম্ভ কৰিম পাৰ্টছ অফ স্পীচত 8টা পাৰ্টছবিলাক আমি অতি সহজ আৰু অতি জেনেৰেল ভাষাত শিকিম আমি তাৰপিছত আমি এটাৰ বিষয়ে শিকি ল'ম শিকাৰ পিছত ইয়াতে আমাৰ ভাৰবিলাক পাৰ হৈ যাব চিন্তা কৰিব নালাগে ইয়াতে বহুত কিছু আছে আৰু অকল প্ৰনাউন নাউন প্ৰনাউন সেইবিলাকৰ বিষয়ে নপঢ়ো নাউন কেই প্ৰকাৰৰ কি সকলো এটা টাইপৰ বিষয়ে পঢ়ি যাম প্ৰনাউনৰ সকলো টাইপৰ বিষয়ে পঢ়ি যাম এইবিলাক অসমীয়া ভাঙনিবিলাকো আমি পঢ়ি যাম ইয়াৰ লগতে ইংৰাজীত যোনবিলাক ডেফিনেশ্যন সেইবিলাকো ভালকৈ পঢ়িম বহুত আছে শিকিব লগা আৰু চিন্তা কৰিব নালাগে আৰু ক্লাছটো একেবাৰে ফ্ৰী হয় কোনো কষ্ট নহয় উইদাউট কষ্ট ইউ ক্যান এনজয় দিস ভিডিও তাৰপিছত আমি ওইখিনি চেপ্টাৰ নাই যে নহওক বহুত কিবা আছে শিকাৰ কাৰণে এইবিলাক নেক্সট ভিডিঅ'ত নেক্সট পাৰ্টত আমি আলোচনা কৰিম আশা কৰোঁ নেক্সট পাৰ্ট আপোনালোকে নিশ্চয় দেখিব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত জনাব ঠিক আছে আৰু যদি ভিডিঅ'ত কোনো ভুল ত্ৰুটি হৈ থাকে ক্ষমা বিচাৰি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ কাৰণ ভুল ত্ৰুটি মানুহৰ মাজতে হয় আৰু মই ক'ব নোৱাৰোঁ যে মই ভুল ত্ৰুটি কৰিব নোৱাৰোঁ I can also error anything and I also teaching about 8 to 9 months in a private school with taking English subject so I have some knowledge or experience about these topics and now I am practicing in advocate in Borpeta Law College so among this practicing I can try to upload some videos relating some grammars and which will be improve myself also and that's why I'm uploading many videos and these videos may be helpful for yours also and hopefully this video will be helpful for you and now I am going to end this video thank you bye bye take care